ঘৰত আছোঁ যে সেইকাৰণে এয়া ডালকচু আৰু বিলাহী একদম ধুনীয়াকৈ থুপথুপীয়াকৈ চাটনি খাম। আৰু কি কৰিছোঁ, এইটো আমৰ টক বনাইছোঁ। আম টক গুৰ দি বনাইছোঁ। এয়া আলুৰ চিপছ বনাইছোঁ, এনেকৈ ফ্ৰাই কৰি দিছোঁ। এইখিনি মানে কোৱা হৈছেগৈ আৰু আমাৰ এয়া 3টালৈ 3টা কণী বইল কৰিছোঁ। অকণমান মিঠাতেল অকণমান দি দিলে বেছি ভাল লাগে খাই। আৰু এয়া হ'ল মানে চজিনা ঘৰৰ আছিলে, তাৰপৰা চজিনাটো মানে এনেকৈ ভাজি খাব নোৱাৰা হ'ল, বহুত ডাঙৰ হৈ গ'ল। সেইকাৰণে মই কি কৰিলোঁ, অলপ দাইল দি তাত টেঙেচি কিবাকিবি আছিলে বুটলি আৰু তাত এনেকৈ দি দিলোঁ। মানে গুণবোৰ আছে কাৰণেই তেনেকৈ মানে খাবলৈকে কৰিছোঁ আৰু। এইখন মোৰেই হয় দেই, মই এনেই দেখুৱাইছোঁ আৰু এইটো চব হাতেৰে এনেকৈ। তাৰপিছত এইটো হ'ল কচু পিটিকা, একদম পূৰা ভোট জলকীয়া দিয়া। তাৰপিছত এইটো আম টক এনেকৈ দিছোঁ। আৰু কিবাকিবি আছে বাৰু, আৰু এয়া এনেকৈ এইবোৰ এনেকৈ জাবৰে চাবৰে খাব লাগে দেই, তেতিয়া মানে পেটৰ কাৰণে ভাল।